নমস্কাৰ আমি আলোচনা কৰি আছিলো গুৱাহাটী হাইকোৰ্টৰ যি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনসমূহ আছিলে তাৰ ইংলিছৰ কুৱেশ্যনসমূহৰ ওপৰত অৰ্থাৎ আমি ইংলিছৰ গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যিসমূহ পৰীক্ষা অনুষ্ঠিত হৈছিল তাত যি ইংলিছৰ কুৱেশ্যন আহিছিল সেইসমূহৰ বিষয়ে আলোচনা কৰি আছিলো আৰু আজি তাৰে 4 নম্বৰটি পাৰ্ট আজি আমি আলোচনা কৰিম এই 4 নম্বৰটি পাৰ্ট ইয়াৰ আগৰ ভিডিঅ'কেইটা আপোনালোকে যদি চাবলৈ হয় তেতিয়াহ'লে আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব এতিয়া আমি ষ্টাৰ্ট কৰাৰ আগতে ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ পাৰ্টটি আজিৰ পোনপ্ৰথমৰ কুৱেশ্যনটো হৈছে ইয়াৰ আগৰ যিখন আমি পেপাৰ আলোচনা কৰি আছিলোঁ তাৰ ইতিমধ্যে 20টা কুৱেশ্যন আলোচনা কৰা হৈছে আগৰ দুটা পাৰ্টত আৰু আজি 21 নম্বৰ পৰা আলোচনা কৰিছোঁ সেই পেপাৰখনে যোনখন 2025ত অনুষ্ঠিত হৈছিল যোনটো পৰীক্ষা গতিকে ইয়াত কৈছে যে ইন the following questions a set of 4 words are given mark A to D মানে A plus D লৈকে ইয়াত টোটেল 4টা অপশ্যন দিয়া আছে 4টা ৱৰ্ডছ দিয়া আছে আৰু কৈছে যে কি কৈছে ইয়াত চুজ দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড মানে ইয়াৰ শুদ্ধ উত্তৰটো বাছিব কৈছে ইয়াত 4টাৰ ভিতৰত এটা স্পেলিং শুদ্ধ হয় আৰু বাকী কেইটা 3টা ভুল হয় শুদ্ধটো বাছিব কৈছে গতিকে ইয়াত যদি আমি চাওঁ ইয়াত সুধিছে যে যোনটো ফিজিবল যোনটো ৱৰ্ড হয় তাৰ স্পেলিংটো সুধিছে গতিকে ইয়াৰ মিনিংটো হ'ব FEASIBLE গতিকে ফিজিবলৰ ইয়াৰ যদি আমি মিনিংটো চাওঁ তেতিয়াহ'লে এইটো FEASIBEL আছে এইটো নহয় ফিজিবল এইটো শুদ্ধ আৰু এইকেইটা ভুল আৰু ফিজিবল ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হৈছে পচিবল ঠিক আছে তাৰপিছত নেক্সট হৈছে 22 নম্বৰ কুৱেশ্যন 22 নম্বৰত কি হৈছে ইয়াত মিনিং সুধিছে আপোনালোকে ইয়াত যদি চাই আপোনালোকে দেখিব যে ইয়াত সুধিছে কনডুইট এইটো কথাৰ এইটো ৱৰ্ডৰ স্পেলিং সুধিছিলে ইয়াৰ স্পেলিংটো হৈছে CONDUIT আৰু ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হৈছে এ চেনেল অৰ পাইপ এটা চেনেল নহ'লে এটা পাইপক কনডুইট বুলি কয় ইয়াত যদি আমি মিনিংটো চাওঁ তেতিয়াহ'লে অপশ্যন বি ইজ কাৰেক্ট অপশ্যন কুৱেশ্যন নম্বৰ 23 তাত দিয়া হৈছে ইয়াত আপোনালোকৰ কোনটো কুৱেশ্যনৰ সুধিছে কোনটো ৱৰ্ডছ সুধিছে সেইটো ৱৰ্ডছটো হৈছে চিডেটৰ কাৰেক্ট স্পেলিং কি SEDATE চিডেটৰ মিনিংটো কি মিনিংটো হৈছে কাম অৰ কোৱাইট ঠিক আছে ইয়াৰ যদি আমি চাব যাওঁ SEDATE অপশ্যন এ ইজ কাৰেক্ট ঠিক আছে আৰু ইয়াৰ মিনিংটো হৈছে কাম অৰ কোৱাইট ঠিক আছে এতিয়া 24 নম্বৰ আমি 24 নম্বৰটো চাম 24 নম্বৰ যোনটো ৱৰ্ডছ তাত আমি যদি চাব যাওঁ ইয়াৰ উত্তৰটো হৈছে নেভিগেশ্যন এইটো যদি চাই আপোনালোকে এইটো শুদ্ধ ঠিক আছে NAVIGATION ডেট ইজ কাৰেক্ট এইটো নহয় আৰু এইটো নহয় নেভিগেশ্যনৰ মিনিং কি নেভিগেশ্যনৰ মিনিং হৈছে এইটো ট্ৰেভেল ঠিক আছে ট্ৰেভেল নহ'লে কি হ'ব ৰুট ফাইণ্ডিং আৰু UT ৰুট মানে ৰাস্তা ৰুট ফাইণ্ডিং তাৰপিছত 25 নম্বৰ কুৱেশ্যন এইটো ইয়াত আপোনালোকে চাব লাগিব হেবিটছ ঠিক আছে হেবিটছৰ কি হ'ব HABIT ঠিক আছে ইয়াত এছ এটা লগাই দিব হেবিটছ এইটো যদি চাব যাওঁ HAA আছে নহয় ভুল HABB আছে এইটো ভুল ইয়াত HABATT আছে এইটো ভুল গতিকে শুদ্ধ উত্তৰটো হ'ব এইটো আৰু ইয়াৰ মিনিংটো আপোনালোকে গম পাইছে ৰেগুলাৰ প্ৰেক্টিচ যোনটো আমাৰ অভ্যাস বুলি কোৱা হয় ইয়াৰ মিনিংটো সেইটো আৰু অপশ্যন বি ইজ কাৰেক্ট তাৰপিছত এতিয়া আমি চাওঁ ইন দ্য ফলোয়িং কুৱেশ্যন চেণ্টেঞ্চেছ আৰ গিভেন উইথ ব্লেংকছ টু বি ফিল ইন উইথ প্ৰিপজিশ্যনছ মানে প্ৰিপজিশ্যন বহাব গৈছে ফৰ অল্টাৰনেটিভ ছেটছ আৰ ছাজেষ্টেড ফৰ ইচ কুৱেশ্যন চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন অৰ ছেট অফ দ্য প্ৰিপজিশ্যন এজ ডিমাণ্ডেড বাই দ্য কুৱেশ্যন মানে কুৱেশ্যনটো যেনেধৰণে ডিমাণ্ড কৰিছে তাৰ লগত মিলাকে প্ৰিপজিশ্যনসমূহ দিব কৈছে ইয়াত দুটা প্ৰিপজিশ্যন মিলাব লাগিব আমি এতিয়া 26 নম্বৰ কুৱেশ্যনটো যদি চাওঁ আমি ফিল ইন দ্য ব্লেংকছ আছে দ্য কৰ্নাৰ অফ দ্য ষ্ট্ৰীট ষ্টুড এ পুলিচমেন তাৰপিছত দিয়া আছে ফিল ইন দ্য ব্লেংকছ তাৰপিছত এন আমব্ৰেলা চিভাৰিং ইন দ্য ৰেইন ঠিক আছে ইয়াৰ মিনিংটো কি হ'ব ইয়াৰ
যোনটো শুদ্ধ অপশ্যন ইয়াত আমি চাব যাওঁ তেতিয়াহ'লে কি হ'ব ইয়াত হ'ব অপশ্যন ডি এট এণ্ড আণ্ডাৰ ইয়াত বহিব এট আৰু ইয়াত বহিব আণ্ডাৰ অপশ্যন ডি ইজ কাৰেক্ট কিয় বহিব মই কৈছোঁ এটটো মানে যেতিয়া এটা লোকেশ্যন থাকে ঠিক আছে এট প্ৰিপ'জিশ্যনটো কিতাপ হয় এট ফৰ লোকেশ্যন আৰু আণ্ডাৰ ফৰ প্ৰটেকশ্যন মানে যেতিয়া আমব্ৰেলা থাকে সদায় আমব্ৰেলা আগত আণ্ডাৰ বহে ঠিক আছে যেতিয়া প্ৰটেকশ্যন ল'বলগীয়া হয় আণ্ডাৰটো প্ৰটেকশ্যনৰ কাৰণে ইউজ কৰা হয় যিহেতু আমব্ৰেলা তলত আমি শ্বিল্ড লৈছোঁ গতিকে আণ্ডাৰ এণ্ড আমব্ৰেলা হ'ব এট দ্য কৰ্নাৰ অফ দ্য ষ্ট্ৰীটছ টু দ্য পুলিচমেন ঠিক আছে কৰ্নাৰটো ছাইডত এজন পুলিচমেন আছিল আণ্ডাৰ এণ্ড আমব্ৰেলা কৰ্নাৰত এজন পুলিচ বিষয়া আছিল ছাতিৰ তলত ঠিক আছে গতিকে এইটো এট এণ্ড আণ্ডাৰ ইজ কাৰেক্ট তাৰপিছত আমি যদি চাওঁ তেতিয়াহ'লে 27 নম্বৰ কি কৈছে আই মাষ্ট হ'ল্ড এ ডিছকাশ্যন ইয়াত কি হ'ব ডাইৰেক্ট মুখতে আহিছে যেতিয়া ডিছকাশ্যন থাকে তেতিয়া উইচ হয় ঠিক আছে গতিকে এইটো হ'ব আই মাষ্ট হ'ল্ড এ ডিছকাশ্যন উইথ ইউ যদি ইয়াত আমি উইথটো লিখি দিওঁ উইথ ইউ গতিকে উইথ ক'ত আছে ইয়াততো এবাউট আছে নাই উইথ ডাইৰেক্ট এইটো চৰি এইটো আছে আৰু এইটো আছে এইটোতো দুটা কেঞ্চেল হৈ গ'ল উইথ ইউ তাৰপিছত নেক্সটটো কি হ'ব এবাউট ডেট মেটাৰ শ্বৰ্টলি ফৰ ডেট মেটাৰ নহয় এবাউট ডেট মেটাৰ হয় গতিকে অপশ্যন ডি ইজ কাৰেক্ট ঠিক আছে উইথ ইউ এবাউট ডেট মেটাৰ শ্বৰ্টলি লাল কৰি লৈছোঁ তাৰপিছত 28 নাম্বাৰটো কি সুধিছে এইটো 28 নম্বৰ দেয়াৰ ৱাজ ন' এগ্ৰিমেণ্ট ঠিক আছে ডেছ আছে ফিল ইন দ্য ব্লেংকছ আছে তাৰপিছত আছে দ্য গ্ৰেট পাৱাৰ্ছ তাৰপিছত কৈছে এইটো ফিল ইন দ্য ব্লেংকছ আছে এ ট্ৰিটি টু বেন নিউক্লিয়াৰ ৱেপনছ ইয়াত কি হ'ব ইয়াৰ লগত আমি যদি চাব যাওঁ তেতিয়াহ'লে কি পঢ়িব দেয়াৰ ৱাজ ন' এগ্ৰিমেণ্ট এমং দ্য গ্ৰেট পাৱাৰ্ছ হ'ব ঠিক আছে উইথ দ্য গ্ৰেট পাৱাৰ্ছ নহয় বিটুইন দ্য গ্ৰেট পাৱাৰ্ছো নহয় ইন দ্য গ্ৰেট পাৱাৰ্ছো নহয় এইটো হ'ব এমং দ্য গ্ৰেট পাৱাৰ্ছ এইটো হ'ব এমং দ্য গ্ৰেট পাৱাৰ্ছ অন এ ট্ৰিটি টু বেন নিউক্লিয়াৰ ৱেপনছ ঠিক আছে গতিকে অপশ্যন বি ইজ কাৰেক্ট তাৰপিছত 29 নম্বৰ কুৱেশ্যন কি দিছে ইয়াত দিছে ফিল ইন দ্য ব্লেংকছ দ্য হাউচ টপছ দ্য কাইট ফ্লেউ আনটিল ইট গট লষ্ট ব্লেংকছ আছে দ্য ক্লাউডছ এইটো কি বুলি কৈছে মিনিংটো ইয়াত যদি আমি চাব যাওঁ তেতিয়াহ'লে কি বুলি হৈছে ইয়াত হ'ব ইয়াত বাই দ্য হাউচ টপছ কেতিয়াও নহয় ঠিক আছে নেক্সট যদি যাওঁ ফ্ৰম দ্য হাউচ টপছো কেতিয়াও নহয় অন দ্য হাউচ টপছ দ্য কাইট ফ্লেউ আনটিল ইট গট লষ্ট এমং দ্য ক্লাউডছ ঠিক আছে এমংটো ঠিকেই হ'ব কিন্তু ইয়াত অন নহ'ব ইয়াত কি হ'ব অভাৰ দ্য হাউচ টপছ হ'ব ঠিক আছে অভাৰ মানে যেতিয়া এটা বস্তু ওপৰত থকা হয় এইটো অভাৰ দ্য হ'ব অন মানে হৈ গ'ল ওপৰত কিন্তু ইয়াত অভাৰ বহিব ঠিক আছে অভাৰ দ্য হাউচ টপছ দ্য কাইট ফ্লেউ ইট গট লষ্ট এমং দ্য ক্লাউডছ আৰু আজি শেষৰটো কুৱেশ্যন কি দিছে ইউ মাষ্ট ডিছপেন্স ঠিক আছে ডিছপেন্সৰ লগত কি বহে ডিছপেন্সৰ লগত সদায় বহিব কি উইথ ঠিক আছে ডিছপেন্স লগত সদায় উইথ বহে গতিকে ইউ মাষ্ট ডিছপেন্স উইথ হিজ ছাৰ্ভিচ গতিকে অপশ্যন ডি ইজ কাৰেক্ট গতিকে আজি আমি আকৌ 10টা কুৱেশ্যন আলোচনা কৰিলোঁ ইয়াৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহৰ বিষয়ে গুৱাহাটী হাইকোৰ্টৰ আৰু আপোনালোকে নেক্সট ভিডিঅ'ত যদি চাবলৈ বিচাৰিছে এনেধৰণৰ কুৱেশ্যন আকৌ নেক্সট পাৰ্ট লৈ আহিম আমি 5 নম্বৰ পাৰ্টটিত গতিকে আজিলৈ ইমানতে সামৰিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ ইমানেই ধন্যবাদ